প্ৰতিজন শিক্ষিত ল'ৰাই সেই গাঁৱৰ মেট্ৰিকৰ কেণ্ডিডেটবিলাকক স্পেচিয়েলি 5 মাহৰ কাৰণে পঢ়ুৱাব পাৰে আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ কেণ্ডিডেটৰ বিপৰীতে 300 টকাকৈ বাজেট ৰাখিছোঁ শিক্ষকসকলক আমি প্ৰত্যক্ষভাৱে দিম বা ছাত্ৰসকলৰ জৰিয়তে দিম তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম হেল্ল' ষ্টুডেণ্টছ তো এই ভিডিঅ'টোত যোনটো 300 টকাৰ কথা কৈছে ছাত্ৰ ছাত্ৰীসকলে HSLC 2026 যিসকল দিবলৈ গৈ আছে তেওঁলোকক দিয়া হ'ব মান্থলি 300 ৰুপিজকৈ দিয়া হ'ব তো কথাটো হ'ল যে এই 300 ৰুপিজ কিদৰে পাব তো সেইটোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ তো এই 300 ৰুপিজ পাবলৈ তোমালোকৰ লাগিব এটা বেংক একাউণ্ট তো তোমালোকৰ বহুতৰ হয়তো এতিয়ালৈকে বেংক একাউণ্ট নাই বা বহুতে খোলা নাই কিন্তু এই কামটো আমি কি কৰিব লাগিব এই যে আমাৰ এইটো আগষ্ট চলি আছে আগষ্টৰ আজি 12 তাৰিখ হ'ল আমি ছেপ্টেম্বৰ আগতে এই কামটো কৰিব লাগিব তো যিকোনো আমি মানে চৰকাৰী বেংকত আমি এটা একাউণ্ট খুলিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ নামত পেৰেণ্টছৰ নামত থাকিলে নহ'ব ছাত্ৰ ছাত্ৰীসকলৰ নামত এটা বেংক একাউণ্ট খুলিব লাগিব আৰু একাউণ্টটো অকল এতিয়া বুলিয়ে নহয় পিছত যদি তোমালোকে আনন্দৰাম বৰুৱা এৱাৰ্ড পোৱা তাতো তোমালোকৰ এই একাউণ্টটো কামত আহিব তো তোমালোকে এতিয়া চোৱা আমাৰ আগষ্ট চলি আছে মই ক'লোঁ অলৰেডি ছেপ্টেম্বৰৰ পৰা ফৰ্ম ফিল আপ যিহেতু ষ্টাৰ্ট হ'ব আমি যিমান সোনকালে পাৰোঁ সেই বেংক একাউণ্টটো আমি অতি শীঘ্ৰে খুলিব লাগিব যিহেতু আমাৰ হাতত টাইম কম আছে তো তোমালোকে অলপ সোনকাল কৰিব লাগিব যিহেতু ছেপ্টেম্বৰ ষ্টাৰ্ট হ'ব আৰু হয়তো ছেপ্টেম্বৰৰ পৰাই আমাৰ যোনটো এমাউণ্ট আছে বা অক্টোবৰৰ পৰা হয়তো সময় ষ্টাৰ্ট হ'ব যোনটো এমাউণ্ট 300 বুলি ক'লে সেইটো আমাৰ হয়তো ছেপ্টেম্বৰ বা অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব পোৱাটো গতিকে ছেপ্টেম্বৰৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আৰু ফৰ্ম ফিল আপ কৰোঁতে আমি আমাৰ সেই বেংক একাউণ্টটো দিব লাগিব বেংক একাউণ্ট খুলিবলৈ তোমালোকক দৰকাৰ হ'ব দুটা ডকুমেণ্টছৰ তো প্ৰথম ডকুমেণ্টছটো হৈছে আমাৰ পেন কাৰ্ড আৰু দ্বিতীয় ডকুমেণ্টছটো হৈছে আমাৰ আধাৰ কাৰ্ড এতিয়া আধাৰ কাৰ্ড হয়তো তোমালোকৰ আছে বেছিভাগ ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ডখন আছে কিন্তু পেন কাৰ্ডখন নাই এতিয়া পেন কাৰ্ডখন আমি জানো যে 18 ইয়াৰ্ছৰ পিছতহে আমি পেন কাৰ্ডখন বনাব পাৰোঁ কিন্তু যিসকল ছাত্ৰ ছাত্ৰী 18 ইয়াৰ্ছৰ তলত আছে তেওঁলোকৰ এখন পেন কাৰ্ড আহে আৰু সেইখন হৈছে মাইনৰ পেন কাৰ্ড তো সেই মাইনৰ পেন কাৰ্ডখন দি পেলাই তোমালোকে কি কৰিব পাৰিবা বেংক একাউণ্ট খুলিব পাৰিবা এতিয়া তোমালোকে মানে বেংক একাউণ্ট খোলাৰ আগতে তোমালোকে প্ৰথমতে এই পেন কাৰ্ডখন বনাই ল'ব লাগিব পেন কাৰ্ডখন বনোৱাৰ পিছতে তেওঁলোকে তোমালোকক এখন মানে বেংক একাউণ্ট খুলিবলৈ দিব গতিকে প্ৰথমতে আমি কি কৰিব লাগিব পেন কাৰ্ডখন বনাই ল'ব লাগিব তো এইখিনি ইনফৰমেশ্যন দিয়াৰ কথা কাৰণ সেইটোৱে যে যিহেতু আজি আগষ্টৰ 12 তাৰিখ হ'ল তো আমি ট্ৰাই কৰিব লাগিব যাতে আমি আগষ্টৰ ভিতৰতে সেইখিনি কাম কৰোঁ আৰু যেতিয়া ফৰ্ম ফিল আপ হয় তেতিয়া আমি যাতে সময়মতে আমি ফৰ্ম ফিল আপটো শেষ কৰিব পাৰোঁ তো এইখিনি আছিল ইনফৰমেশ্যন ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিসকলে নাজানে তো 300 ৰুপিজ দিবলৈ গৈ আছে সেইটো পাবলৈ তোমালোকে এইখিনি কাম কৰিব লাগিব আৰু সেইখিনি আমি আগষ্টৰ ভিতৰতে শেষ কৰিবলৈ ট্ৰাই কৰিব লাগিব আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং লাৰ্ণ